হয় আজি আপোনালোকে সবে দেখিবলৈ পাইছে যে অসমৰ লগতে বিভিন্ন ৰাজ্যত বা গোটেই ভাৰতবৰ্ষত যি উৎকট গৰম এই উৎকট গৰমত মানুহে বাহিৰত ওলাবলৈ ভয় খাইছে। সেই সময়ত আমাৰ চাহ শ্ৰমিক ৰাইজ এই বৰ্তমানে বাগিচাত কাম কৰি আছে আৰু আমি জাষ্ট এটা অনুৰোধ জনাইছিলোঁ যে আমাৰ চাহ শ্ৰমিকসকলৰ যিটো টাইমিং 7টাৰ পৰা যি 3:30 যিটো টাইমিং আছিল এই টাইমিংটো অকণমান আগুৱাই দিব লাগে, 1 ঘণ্টা আগুৱাই আৰু পিছবেলা অকণমান আগতীয়াকৈ ছুটি দিব লাগে বুলি আমি অনুৰোধ জনাইছিলোঁ। আৰু সেই অনুসৰি মাননীয় শ্ৰম মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে শ্ৰম বিভাগেও এটা নিৰ্দেশনা জাৰি কৰিছিল 6টাৰ পৰা দুপৰীয়া 2টালৈকে। কিন্তু আমি দেখিবলৈ পালোঁ ঘৰিয়াল চাহ বাগিচাই 6টাৰ পৰা কাম আৰম্ভ কৰাই কিন্তু 2:30 বজাত ওজন দিয়াই, যাৰ কাৰণে আমি প্ৰতিবাদ জনাইছিলোঁ। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ আমাৰ শ্ৰমিক ৰাইজ 2-এজন শ্ৰমিক ৰাইজ 15 মিনিট লেটকৈ বাগিচাত ছেকশ্যনত উপস্থিত হোৱাৰ পিছত বাগিচাৰ মালিকে বাগিচাৰ মেনেজাৰে তেওঁলোকক ধমকি দি বাগিচাৰ পৰা ঘূৰাই দিলে, যাৰ কাৰণে আজি এই গোটেই পৰিৱেশ সৃষ্টি এটা হৈছে। আৰু এইটো আমি কৈছোঁ যে বাগিচাৰ মালিক বা বাগিচাৰ পৰিচালকৰ এইটো হঠকাৰী সিদ্ধান্ত, এইটো অসংবিধান অমানৱিক সিদ্ধান্ত। আৰু আমি এই তেখেতসকলে যে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৈ আজি আমি গোটেই শ্ৰমিক আজি আমি ওলাই আহি বাগিচাৰ পৰা ওলাই আহি আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি সকীয়াই দিছোঁ।